ভগৱন্তই পেট পোষণ কেনেকৈ কৰিব লাগে তাৰ সঠিক বুদ্ধি উদয় কৰাই মাৰ্গ দেখুৱাব। কোনো ভোকত নমৰে, ভোকত মৰে কেৱল কৰ্মফল অনুসৰি। পিতৃ মাতৃৰ বেয়া কৰ্মৰ ফল পুত্ৰ জীয়ৰীয়ে ভোগে, পুত্ৰ জীয়ৰীৰ বেয়া কৰ্মৰ ফল পিতৃ মাতৃয়েও ভুগিবলৈ পায়। এখন সমাজৰ প্ৰতিজন আদ্ৰুতা বিষয়ববী আৰু চৰিত্ৰ পাবন হোৱাটো দৰকাৰ। প্ৰতিজন ব্যক্তিৰ চিন্তাধাৰাবোৰ শুদ্ধ আৰু সঠিক হলেহে সমাজ শুদ্ধ হয়, পৰিৱেশ শুদ্ধ হয়। আৰু প্ৰতিজন মানুহৰ স্বভাৱ তেতিয়া শুদ্ধ হয় যেতিয়া তেওঁ ধৰ্ম মাৰ্গেৰে অগ্ৰসৰ হয়, ঈশ্বৰ পৰায়ণ হয়, গুৰু শাস্ত্ৰৰ আদেশ অনুসৰি ভগৱন্তক বিশ্বাস ৰাখি পাপ কৰ্মবোৰ ত্যাগ কৰি চলে। ধৰ্ম এৰি ভগৱানক বিমুখ কৰি কাৰো চৰিত্ৰ পাবন নহয়, কাৰো আচৰণ সঠিক নহয়। কোনোৱে পাপ কামক ত্যাগ কৰিব নোৱাৰে। মন পাপী আৰু দুৰাচাৰী বৃত্তিয়ে হৈ থাকিব। তুমি হয় সমাজৰ কামত অহা হোৱা, নহয় ভগৱন্তৰ কামত অহা হোৱা। দুয়োটাৰ কামত নহা জীৱনেই বেকাৰ জীৱন। এই বেকাৰবোৰে না সমাজৰ না ভগৱানৰ। দুয়োটাৰ ভিতৰত এটা হলেও অন্তত মানুহ বুলি ক'ব পাৰি, নহলে মানুহৰ দৰে কিন্তু এটা পশুহে। যিদৰে কুকুৰে ভাল মানুহক দেখিলেও ভোকে, বেয়া মানুহক দেখিলেও ভোকে, আৰু ইয়াৰ একমাত্ৰ কামেই হল ভোকা। এইবোৰৰো জীৱন তেনেকুৱাই, না ধৰ্ম বুজি পায় না আস্তিকতা আছে। কাৰোৰ ওপৰত বহি খাব নালাগে, ধৰ্মত থাকি কৰ্ম কৰি যোৱা। পাৰিলে যদি শক্তি থাকে আনকো সহায়ৰ হাত আগবঢ়োৱা। পাপ কৰি, ব্যভিচাৰ কৰি, অনুচিত কৰ্ম কৰি জীৱনটো নষ্ট কৰি অতিবাহিত কৰাতকৈ শুদ্ধ কৰ্ম কৰি আচৰণ পবিত্ৰ কৰি জীৱনটো অতিবাহিত কৰাটোৱে উচিত। আৰু এই কৰ্ম, আচৰণ, জীৱন চৰিত্ৰ পবিত্ৰ তেতিয়া হয় যেতিয়া ভগৱন্তৰ মাৰ্গত চলা হয়, ভগৱানত বিশ্বাস ৰখা হয়। আৰু ভগৱানক অৱমাননা কৰাসকলৰ মন কোনোদিন শান্ত স্থিৰ হ'ব নোৱাৰে, স্বভাৱ চৰিত্ৰ সলনি কৰিব নোৱাৰে, পাপ আচৰণ অধৰ্ম এৰিব নোৱাৰে। এইটো খাটান। আজি সকলো বিৰাই মাথো পাপ পুণ্যলৈ যাও গৈ দেই মই শিপুৰীলৈ। নাকান্দিবি শুন তই বন্ধু বান্ধৱী, আহিলো মই শিপুৰীলৈ। কোনোবা আহিছে মোক নিবলৈ, যাও গৈ দেই চিৰদিনলৈ। নাহো কাহানি উলটি নাকান্দিবি নাকান্দিবি, বিদায় জনালো দেউতা মাজনী। অ মোৰ দাদা ভাইটি মৰমৰ ভনী দুজনী, আহিলো মই শিপুৰীলৈ। কোনোবা আহিছে মোক নিবলৈ,